ভিডিঅ'লৈ এইটো দেখিব পাইছে S2 VMR3 ৰিলে এটা লাগি আছে। VMR মানে হ'ল ভোল্টেজ মনিটৰিং ৰিলে। এই ৰিলেটোৰ কাম হ'ল ভোল্টেজটো মনিটৰ কৰি ৰখা, একেবাৰে ল' ভোল্টেজ আৰু একেবাৰে হাই ভোল্টেজ। আৰু ছিংগল ফেজ ফেইলৰ মানে 3টা ফেজ থাকে RYB হ'ল আপোনাৰ ইয়াতে এনেকৈ দেখা পাব ৰেড য়েলো ব্লু 3টা ফেজ থাকে। এটা ফেজ যদি ছাপ্লাইৰ পৰা যদি ফেইল হয় মানে ট্ৰেন্সফৰ্মাৰৰ পৰা যদি ফেইল হয় এই ৰিলেটোৱে এই ব্ৰেকাৰটোক লগ বন্ধ কৰাই দিব অট'মেটিক। আৰু বন্ধ কৰাৰ ফলত কি হ'ব, আমাৰ যিখিনি লোড সংযুক্ত হৈ আছে সেই লোডখিনি আমাৰ বাচি যাব। হয়তো মটৰ কিবা কিবি 3 ফেজ লাগি থকা মেচিন বা যিকোনো মটৰ এনেকুৱা বস্তুবিলাক আপোনাৰ জ্বলাৰ পৰা বা বেয়া হোৱাৰ পৰা বাচি যাব। তো এতিয়া কি হৈছে, আমাৰ এই ৰিলেটো বেয়া হৈছে। দেখাত নৰ্মেল মোক দেখাই আছে, কিন্তু ইয়াত কি হৈছে 7 আৰু 8 টাৰ্মিনেলত মোৰ আউটপুট নাই। 7ত কমন সময় 8এদি ওলাইছে, কিন্তু এতিয়া উপায় নাই কাৰণে মই কি কৰিছোঁ, শ্বৰ্ট কৰি কেনে ডাইৰেক্ট চলাই ৰাখিছোঁ। কিন্তু এইটো বহুত ৰিস্কি হয়। এইটো যদি বেয়া হৈছে লগ সলাব লাগে। যদি ইয়াত ভোল্টেজৰ কাৰণে ইছ্যু নাই, AVR আছে ট্ৰেন্সফৰ্মাৰত, ভোল্টেজটো ঠিকে থাকিব। যদি ছিংগল ফেজিং হয়, যদি ট্ৰেন্সফৰ্মাৰৰ পৰা এটা ফেজ ফেইল হয়, কোনো কাৰণতে আমাৰ এই ব্ৰেকাৰটো বন্ধ নহ'ব আৰু কম ভোল্টেজ পাই কেনে গোটেই ইকুইপমেণ্ট আপোনাৰ ডেমেজ হ'ব পাৰে। তথাপিও মই এবাৰ ভোল্টেজটো ইয়াত চেক কৰি চাইছোঁ, মোৰ ইনপুট ভোল্টেজটো ইয়াত RYBটো ঠিকে আছে নে নাই। তো আপোনালোকে চাব পাৰে মিটাৰত মই ভোল্টেজ চিলেকশ্যন কৰি লৈছোঁ, AC ভোল্টেজ মিটাৰটোত। মই ইয়াত চাইছোঁ 417 আহি আছে RY আৰু Y আৰু BS আহিছে 414। ভোল্টেজ ইয়াত ইনপুট ঠিকেই আছে, তাৰমানে ইয়াৰ পৰা এইটোৱে বুজা গ'ল। দেখাত মোক নৰ্মেলো দেখাই আছে, কিন্তু ইয়াত যদি মই তলত চাইছোঁ, কিন্তু তলত আউটপুট মোৰ নাই। যিটো 7 আৰু 8ৰ মাজত যিটো ৰিলে কণ্টেক্ট, সেই ৰিলে কণ্টেক্ট নাইকিয়া হোৱাৰ বাবে আপোনাৰ এই ৰিলেটো মোৰ ব্ৰেকাৰটো মোৰ অন নহ'লে। তো এইটোৱে কথা। ইয়াক মই নতুন এটা লগাম, আৰু যেতিয়া লগাম মই আকৌ পুনৰ এটা ভিডিঅ' এটা মই আপলোড কৰিম। থেংক ইউ।